যোৱা 9, 10, 11 এই 3 দিনীয়া যি ৰাজ্যিক অনুষ্ঠান আছিলে উলুবাৰীৰ দেশভগ্ন ফুকন খেলপথাৰ, তাত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়েই মই 2য় স্থান অধিকাৰ কৰি আহিলোঁ এই ৰাজ্যিক অনুষ্ঠানটিত। ইয়াৰ পিছত আপোনাৰ ক'ত খেল হ'ব? নিশ্চয় নেশ্যনেল গেম হ'ব। আপুনি নেশ্যনেল গেমৰ কাৰণে আপুনি চিলেক্ট হৈছে, তাৰপিছত ক'ত খেলিব আৰু কেনেধৰণৰ প্ৰস্তুতি আপুনি চলাইছে? তাতে শুনামতে, মই বিশেষ ঘটনাটো মই নিজে শুনিব নাপালোঁ, কিন্তু কৰ্মকৰ্তাসকলৰ মুখৰ পৰা মই শুনিছোঁ অহা মাৰ্চ মাহত ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম তাত হেনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন খেল সেই খেলখন অনুষ্ঠিত হ'ব, আৰু তালৈ আমি জনামতে আমাক হয়তো তালৈ প্ৰতিযোগিতাৰ কাৰণে ৰাজ্যিকভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে শৰীৰ চৰ্চা, আৰু এইখন এখন ক্ৰীড়াংগন। এই ক্ৰীড়াংগনত শৰীৰ চৰ্চাৰ জৰিয়তে নিজৰ শৰীৰটো ঠিকে ৰখাৰ লগতে আৰু বিভিন্ন পেছাগত দিশতো ইয়াৰ জৰিয়তে আগবাঢ়িব পাৰিব, ভৱিষ্যত সুন্দৰ কৰি তুলিব পাৰিব, আৰু শৰীৰটোৰ নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত ডাক্তৰৰ ওচৰত নোযোৱাকৈ যাতে থাকিব পাৰে, ঔষধ দেহত ব্যৱহাৰ নকৰাকৈ যাতে থাকিব পাৰে, তাৰ কাৰণে ইয়াক চৰ্চা হিচাপে ল'ব লাগে। আমি শৰীৰত কিছুমান ঔষধ ব্যৱহাৰ কৰি আমি শৰীৰটো বেয়া কৰি দিছোঁ। আমাৰ খাদ্যবিলাকো আজিকালি বহুত বিষাক্ত হৈ পৰিছে ৰাসায়নিকভাৱে। সেয়ে আমি যদি শৰীৰটো এই চৰ্চাৰ জৰিয়তে ঠিকে ৰাখিব পাৰোঁ, তেতিয়াহ'লে ই সকলোৰে এখন সুস্থ সমাজ ভৱিষ্যতৰ কাৰণে পাম বুলি আশা কৰিছোঁ। সেয়েহে নৱপ্ৰজন্মই ইয়াক সুন্দৰভাৱে কৰক, বহুত আশা কৰিছোঁ।